নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 22 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 22 নম্বৰ কিস্তিধন লাভ কৰিব হ'লে কৃষকসকলে বিশেষ 7টাকৈ কাম কৰিব লাগিব। কিন্তু কি কাম কেনেদৰে কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ যোজনা 22 নম্বৰ কিস্তিধনক লৈ নতুন এটা আপডেট আহিছে। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব 22 নম্বৰ কিস্তিধন। এতিয়া 7টা কাম কৰি লওক, নকৰিলে বঞ্চিত হ'ব 22 নম্বৰ কিস্তিধন লাভৰ পৰা। দেশৰ তথা ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। PM কিষাণ যোজনাৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। অৰ্থাৎ এইকেইটা কাম যদি নকৰে নাপাব 22 নম্বৰ কিস্তিৰ টকা। শীঘ্ৰেই মুকলি হ'ব 22 নম্বৰ কিস্তিধন। অৰ্থাৎ ফেব্ৰুৱাৰী মাহতে 22 নম্বৰ কিস্তিধন প্ৰেৰণ কৰিব চৰকাৰে। কিন্তু এই টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ 7টাকৈ কাম কৰিব লাগিব। লগতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা DBT যোগে। আৰু শীঘ্ৰেই কৰি লওক EKYC আপডেট। যদি আপোনালোকে এতিয়ালৈকে EKYC আপডেট কৰা নাই তেনেহ'লে EKYC আপডেট কৰি লওক। লগতে বনাই লওক ফাৰ্মাৰ ID। যিসকল কৃষকে এতিয়ালৈকে বনোৱা নাই অতি শীঘ্ৰেই বনাই লওক। লগতে আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। অৰ্থাৎ এতিয়ালৈকে যদি এইখিনি কাম কৰা নাই তেনেহ'লে কৰি লওক। আৰু কেনেকৈ কৰিব এইসমূহ কাম, অৰ্থাৎ অনলাইন নে অফলাইনৰ মাধ্যমত কৰিব লাগিব আগলৈ চাওক। প্ৰথমতে PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত যাব আপোনালোকে। তাৰ পিছত ৱেবছাইটত গৈ লগ ইন কৰিব লাগিব। অৰ্থাৎ প্ৰথম পেজটোতে আপোনালোকে ক্লিক কৰিব। তাৰ পাছতে আপোনালোকে EKYCৰ অপশ্যন দেখিবলৈ পাব আৰু চিম্পলি তাৰ ওপৰত এবাৰ ক্লিক কৰিব। আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্চ বটনত এবাৰ ক্লিক কৰিব। আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। অৰ্থাৎ PM কিষাণ যোজনা খোলোতে যোনটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো সন্নিৱিষ্ট কৰিব। তাৰ পিছতে গেট OTPত ক্লিক কৰিব লাগিব আপোনালোকে। আৰু তাৰ পিছতে আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTPটো সন্নিৱিষ্ট কৰিব। তাৰ পিছতে সম্পূৰ্ণ হ'ব EKYCৰ কাম। গতিকে যদি আপোনালোকে এনেকৈ EKYC কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। যদি কিবা কাৰণত নিজৰ মোবাইলত EKYC কৰিবলৈ অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানলৈ গৈ আপোনালোকে অতি শীঘ্ৰেই EKYC কমপ্লিট কৰি লওক। কাৰণ 22 নম্বৰ কিস্তিধন হঠাৎ চৰকাৰে কোনোবা এদিন ডেট ঘোষণা কৰিব আৰু সেই ডেট ঘোষণা কৰা মতে কিন্তু চৰকাৰে DBT যোগে এই টকাটো কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব। আৰু এই টকাটো বছৰি 3টা ইনষ্টলমেণ্টৰ যোগেদি 2000কৈ টকা, অৰ্থাৎ 3টা ইনষ্টলমেণ্টৰ যোগেদি 6000কৈ টকা লাভ কৰি আহিছে কৃষকসকলে। কিন্তু এই টকাটো আহিবলৈ সময়ত 12,000 টকালৈ বৃদ্ধি কৰিব বুলি ইতিমধ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামে কেবিনেটত প্ৰশ্ন উত্থাপন কৰিছে। হয়তো এই টকাটো অহা বছৰৰ পৰা কিন্তু আপোনালোকে বছৰি 12,000 টকাকৈ লাভ কৰিব। গতিকে যিসকল যোগ্য কৃষক হয় তেওঁলোকে যদি এতিয়ালৈকে এইখিনি কাম কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। আৰু কিছুমান কৃষকে লাভ কৰিব 4,000কৈ টকা। কিন্তু কোনসকল কৃষকে লাভ কৰিব 4,000কৈ টকা? যিসকল কৃষকে 21 নম্বৰ কিস্তিধনৰ ক্ষেত্ৰত যদি কিবা কাৰণত তেওঁলোকে EKYC সম্পূৰ্ণ কৰা নাছিলে বা তেওঁলোকৰ মোবাইল নম্বৰ আপডেট দিয়া নাছিলে বা মাটিৰ জমাবন্দীখিনি আপডেট দিয়া নাছিলে, তথ্যখিনি আপডেট দিয়া নাছিলে, তাৰ বাবে কিন্তু তেওঁলোকে 21 নম্বৰ কিস্তিধন পোৱা নাছিলে। যদি 22 নম্বৰ কিস্তিধনৰ ক্ষেত্ৰত তেওঁলোকে সঠিক নিয়মেৰে যদি তথ্যখিনি সঠিকভাৱে আপলোড দিয়ে বা EKYC কামসমূহ সন্নিৱিষ্ট কৰে, গোটেইখিনি কামসমূহ ভালকৈ ৰাখে, নিজৰ ষ্টেটাছ যদি ঠিকে থাকে তেনেহ'লে কিন্তু তেওঁলোকে লাভ কৰিব 4,000কৈ টকা। গতিকে যদি আপুনি এইখিনি কাম কৰিব বিচাৰিছে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানত গৈ কিন্তু আপোনালোকে এইখিনি কাম কৰিব পাৰিব অনলাইনৰ যোগেদি। লগতে IPB ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত যদি এতিয়ালৈকে একাউণ্ট খোলা নাই তাতে এটা একাউণ্ট খুলি ল'ব। ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত যদি এটা একাউণ্ট খোলে তাতে কিন্তু আপোনালোকৰ PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধন সোমাব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো কৃষকসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধন লাভ কৰিব পাৰে। আৰু 22 নম্বৰ কিস্তিধনৰ তাৰিখ এতিয়ালৈকে চৰকাৰে অফিচিয়েলি ডেট ঘোষণা কৰা নাই। কিন্তু আহিবলগীয়া সময়ত যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ। জয় অসম।